নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ, ওম নম শিৱায়। শাওনৰ সোমবাৰ আজি তৃতীয় সোমবাৰ, গতিকে সকলোৰে ওপৰতে শিৱ বাবাৰ আশীৰ্বাদ বৰ্ষিত হওক, সেয়াই মোৰ কামনা থাকিল। সকলোৱে ভালে থাকক। হয় দাদা, আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি দিনটোত 4 আগষ্ট 2025 আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। দিনটোত লগ্ন কেতু কন্যা ৰাশিত বহি আছে, সিংহ ৰাশিত বহি আছে। কন্যা ৰাশিত মংগল বহি আছে। শুক্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে। ৰবি আৰু বুধ কৰ্কট ৰাশিত বহি আছে। শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি শাওনৰ 18 শাওন 4 আগষ্ট শুক্লা দশমী তিথি, অনুৰাধা নক্ষত্ৰ, ব্ৰহ্মযোগ। আজি জন্মত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, যাত্ৰা শুভ, শুভকৰ্ম, জাতকৰ্ম, নামকৰণ, দীক্ষা, ৰত্নাদি ধাৰণ, ক্ৰয় বিক্ৰয় আদি। দিনটোত কলমৌ শাক খোৱা নিষেধ, উৰহী খোৱা নিষেধ। ধন্যবাদ। এতিয়া আহিছোঁ মই দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল ক'ম। যিসকলৰ এৰিছ মেষ তেওঁলোকৰ বাবে মই 2খন কাৰ্ড লৈছোঁ, টেৰট কাৰ্ড, কাপছ এণ্ড কাপছ। মানসিক কষ্ট পোৱাৰ সম্ভাৱনা আজি বেছি। ঘৰৰ পৰা কিছুমান মূল্যৱান বয় বস্তু হেৰাব পাৰে। বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা। মাখন বৰণটো শুভ হ'ব, কলা বৰণটো হ'ব। এতিয়া হওক বৃষ ৰাশি, কাপছ এণ্ড পেজ অফ ওৱান্স, টৰাছ। আপোনাৰ কোনো ব্যৱহাৰে আনৰ বেয়া লাগিব পাৰে, সাৱধান হওক। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। আজি ব্যৱসায় বাণিজ্যত সমস্যা হ'ব পাৰে। মাটিয়া বৰণটো শুভ, নীলা বৰণটো হ'ব। এতিয়া হওক মিথুন ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকলছ। এই 2খন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত নতুন শুভ কামৰ সূচনা হ'ব পাৰে। আজি শত্ৰুৰ পৰা সাৱধান থাকক। প্ৰিয়জনৰ লগত শান্তি অনুভৱ কৰিব। আকাশী নীলা বৰণটো শুভ, অৰেঞ্জ কালাৰটো অশুভ। এতিয়া হওক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, ওৱান্স এণ্ড কাপছ। এই 2খন কাৰ্ড মতে হাতলৈ টকা পইচা আহিব যদিও খৰচা পাতি বৃদ্ধি পাব পাৰে। সময়ৰ কাম সময়মতে কৰিলে ভাল ফল পাব। কৰ্মস্থানত অতিৰিক্ত ক্ৰোধৰ বাবে বিবাদ আদি হ'ব পাৰে। তাৰমানে সংৰাগ দমাই ৰখাই আজিৰ দিনটোত ভাল হ'ব। পাৰিলে মুকুতা ৰত্ন পিন্ধক, নতুবা ৰূপৰ আঙুঠি পিন্ধক। ৰেড কালাৰ শুভ, বেঙুনীয়া কালাৰ শুভ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে, যিহেতু আমি ধৰ্মীয় অনুষ্ঠানত নাৰিকল আমি দেৱ দেৱীক অৰ্পণ কৰোঁ, গতিকে তেনেধৰণে ব্যক্তিগত জীৱনত নাৰিকল শুভ নেকি, তেওঁ জানিব বিচাৰিছে আপোনাৰ পৰা। নাৰিকলক শ্ৰীফল বুলি কোৱা হয়, অত্যন্ত শুভ বস্তু। আৰু দেৱী লক্ষ্মীৰ ওচৰত অৰ্পণ কৰিলে দেৱীয়ে সুখী অনুভৱ কৰে। আৰু একাংশী নাৰিকল বুলি এটা নাৰিকল আছে। বিভিন্ন ধৰণৰ তন্ত্ৰ মন্ত্ৰৰ কামত কিন্তু সেই নাৰিকলটোৱে সোনকালে আপোনাক ফল দিয়ে। গতিকে নাৰিকল আপুনি সদায় শুভ বুলি ধৰিব পাৰে। আৰু নাৰিকল মানুহৰ দৰে, ইয়াৰ ওপৰভাগ চুলিৰ দৰে আজাতীয় অংশ, পানী, মঙহাল আৰু বিভিন্ন দিশত নাৰিকলৰ চকু আছে। গতিকে বাৰীৰ উত্তৰ দিশত নাৰিকল গছ যদি লগায় তেতিয়া আৰ্থিক উন্নতি হয় আৰু অত্যন্ত শুভ। লগতে শান্তি প্ৰতিষ্ঠা হয়। ঘৰৰ ধনবৃদ্ধি বা বাহিৰৰ মানুহে যদি আপোনাক অনিষ্ট কৰিব নোৱাৰে, সেইকাৰণে নাৰিকল গছ সদায় ঘৰখনত বাৰীত লগাব লাগে। ঋষি বিশ্বামিত্ৰই প্ৰথম নাৰিকলৰ আৱিষ্কাৰ কৰিছিলে। আৰু নাৰিকলৰ 3টা চকুক ভগৱান শিৱ বুলি ভবা হয়। যদি শাওণ মাহত, এতিয়া শাওণ মাহ চলিছে, যদি নাৰিকলৰ এই 3টা চকু আপুনি নিজে প্ৰত্যক্ষ কৰে, সেৱা কৰে, তাৰপিছত শিৱ মন্দিৰত আগবঢ়ায়, তেতিয়া কিন্তু শিৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। গণেশ দেৱতাৰো প্ৰতীক বুলি নাৰিকলক ধৰা হয়। সকলো ধৰ্মীয় কামত নাৰিকলৰ ব্যৱহাৰ কৰা হয়। গতিকে নাৰিকল অতি শুভ। আৰু নাৰিকলৰ পৰা আপুনি বিভিন্ন ধৰণৰ আশীৰ্বাদ পাব পাৰে। দেৱী লক্ষ্মীৰ আশীৰ্বাদ, গণেশ দেৱৰ আশীৰ্বাদ, শিৱৰ আশীৰ্বাদ আদি লাভ কৰিব পাৰে। এতিয়া কাপছ এণ্ড কাপছ। এই 2খন টেৰট কাৰ্ড মতে সিংহ ৰাশিসকলৰ পৰাপক্ষত পইচাৰ লেনদেন কৰা নিজ হাতেৰে কৰিব। চাকৰিয়ালৰ পদোন্নতি। আজি আনক আনন্দ
কৰাত মানে আনন্দ দিব পৰাত আপুনি সুখী হ'ব। আজি গেৰুৱা বৰণটো শুভ, নীলা বৰণটো অশুভ। এতিয়া হওক কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। চাকৰি বাকৰি ক্ষেত্ৰত মহিলাসকলৰ লগত আজি কিছু শুভ ফল, নতুন বন্ধুত্ব লাভ। যান বাহন চলাওঁতে সাৱধান হওক। আজি দান ধ্যান কৰক। গোলাপীয়া বৰণটো শুভ ধৰিব পাৰে, সোণালী বৰণটো অশুভ। এতিয়া হওক ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ। তুলা ৰাশি লিব্ৰা। অচিনাকি ব্যক্তিৰ পৰা আজি প্ৰতাৰিত হোৱাৰ আশংকা আছে, সাৱধান হওক। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ পাই আপুনি সুখী হ'ব। আজি বিভিন্ন কামত জয়লাভ কৰিব পাৰিব। নীলা বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। এতিয়া হওক দ্য হেংমেন এণ্ড শ্বৰ্টছ। বৃশ্চিক ৰাশি স্কৰ্পিঅ'। আজি সামাজিক সুনাম হানি হোৱাৰ আশংকা, সাৱধান হওক। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। দাম্পত্য জীৱনত মজলীয়া প্ৰভাৱ বৃদ্ধি। আজিৰ দিনটোত বগা বৰণটো শুভ, ৰঙা বৰণটো অশুভ। হয় দাদা, পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজিৰ বিষয়টো হৈছে শাওণ মাহৰ সোমবাৰ। আমি জনাত শাওণৰ প্ৰতিটো দিনে শুভ, ভগৱান শিৱৰ নামত উৎসৰ্গীকৃত। কিন্তু শাওণৰ সোমবাৰ স্পেচিয়েল, বৰ স্পেচিয়েল ডে হ'ব। আৰু আজি শাওণৰ তৃতীয় সোমবাৰ, আৰু এটা সোমবাৰ আছে। গতিকে আজিৰ দিনটোত আপুনি বিভিন্ন নিয়ম কাৰণেৰে পূজা পাতল কৰিব পাৰে। সেই বিষয়ে দুই এষাৰ কম। শাওণৰ তৃতীয় সোমবাৰে কি কৰিব? ভগৱান শিৱ সকলোতকৈ শান্ত, কিন্তু তেওঁ যেতিয়া ক্ৰুদ্ধ হ'ব তেতিয়া সমগ্ৰ সৃষ্টি কঁপি উঠে। ঘৰত বা মন্দিৰত শিৱলিংগত গঙা জল, গাখীৰ, দৈ, মৌ, ঘিউ আৰু বেলপাতেৰে অভিষেক কৰাওক। শিৱ মন্ত্ৰ পাঠ কৰক আৰু গোটেই দিন উপবাসে থাকি ৰাতি ফলাহাৰ কৰক। আৰু পিছৰ দিনা সূৰ্যোদয়ৰ পিছত উপবাস ভংগ কৰক। বিশ্বাস কৰা হয় যে নিষ্ঠা সহকাৰে তৃতীয় সোমবাৰ পালন কৰিলে ভক্তৰ জীৱনত কোনো কষ্ট নাথাকে। এটা দিন শিৱ চালিচা পাঠ কৰা অত্যন্ত জৰুৰী। শিৱক ভাং, ফল আৰু বগা মিঠাই অৰ্পণ কৰক। 7টা বগা ফুল, চন্দন, 3টা তামোল, কৰ্পূৰ, লং, ইলাচি, পাণ, 21টা দানা ঘেঁহু, 101টা চাউল, 1 ধুতুৰা, 7টা গোলাপ ফুল শিৱলিংগত অৰ্পণ কৰক। শিৱলিংগত সৰিয়হৰ তেল ঢালিলে শত্ৰু নাশ হয়। এইদিনা গোটা মগু শিৱলিংগত অৰ্পণ কৰিলে মনোকামনা পূৰণ হয়। শিৱলিংগক ক'লা মাটিমাহ ঢালিলে শনিৰ কুদৃষ্টিৰ পৰা ৰক্ষা পায়। আৰু মচুৰ দাইল অৰ্পণ কৰিলে ঋণৰ পৰা মুক্তি পায়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে শাওণ মাহৰ এই তৃতীয়টি সোমবাৰত আপুনি কেনেধৰণে পূজা পাতল কৰিব বা কি কি নীতি নিয়মৰ মাজেৰে পূজা পাতলসমূহ কৰিব। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া শ্বৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড ল'লোঁ। ধনুৰাশি। কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন থকা ভাল। নতুন আশাৰে আজি আনৰ লগত কথা পাতি সুখ পাব। আজি অন্তৰংগ বন্ধু বান্ধৱৰ লগত আনন্দ লাভ। বেঙুনীয়া বৰণটো শুভ, নীলা বৰণটো শুভ। এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স। মকৰ ৰাশি। পৰাপক্ষত কঠোৰ বাক্য কাকো ব্যৱহাৰ নকৰিব। আজি ব্যৱসায় বাণিজ্যত দিনটো মধ্যম। লেনদেন কৰোঁতে সাৱধান হওক। ৰেড কালাৰ শুভ, ব্লেক কালাৰ শুভ। এতিয়া হওক কুম্ভ ৰাশিলৈ কাপছ এণ্ড টেম্পাৰেন্স। দিনটো অলপ সাৱধানে পাৰ কৰক। কোনো নতুন যোগাযোগত উৎসাহিত হ'ব পাৰে। লেনদেনত নিজৰ হাতেৰে কৰিলে ভাল ফল দিব। আজিৰ দিনটোত পাৰিলে যিকোনো দেৱী মন্দিৰত শৰাই এভাগ আগবঢ়াওক, ভাল ফল দিব। য়েলো কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া মীন ৰাশি। ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। কিবা কাৰণত কোনো লোকৰ লগত মতবিৰোধ হ'ব পাৰে। বন্ধুৰ পৰা সাৱধান হওক। মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনিও আপোনাৰ জ্যোতিষ বিষয়ৰ প্ৰশ্নখিনি মোলৈ কৰিব পাৰে। যদি আপুনি অনলাইন এপইণ্টমেণ্ট মোৰ লগত ল'ব খুজিছে তেতিয়া অনলাইনতো চোৱা চিতাৰ ব্যৱস্থা আছে, নতুবা ব্যক্তিগতভাৱে আপুনি মোৰ লগত লগ ধৰিব পাৰে। আমাৰ ঠিকনা
এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।